আজি আমি মেথছৰ এটা কুৱেশ্যন সলভ কৰিম চাই যাম প্ৰশ্নটো ABC এটা ত্ৰিভুজৰ DE সমান্তৰাল BC ত্রিভুজ আমি চাই লম ইয়াত ABC A B আৰু C এটা ত্ৰিভুজৰ ABC এটা ত্ৰিভুজৰ আমি কেনেধৰণে সলভ কৰিম ABC এটা ত্ৰিভুজ দিছে তাৰে সমান্তৰাল DE আৰু BC যেহেতু ইয়াত BC আছে আৰু তাৰ সমান্তৰালকৈ এটা আমাৰ দুটা বিন্দু আমি D আৰু E ল'ম যেহেতু সমান্তৰাল কৈছে গতিকে ইয়াৰ সমান্তৰাল DE অৰ্থাৎ DE আৰু BC সমান্তৰাল এতিয়া আমি কৰিব লাগিব ইয়াত কৈছে যে যদি AB A আৰু B অৰ্থাৎ ইয়াৰ দূৰত্ব A আৰু B যদি দূৰত্ব অৰ্থাৎ ৰেখাৰ মাপ 7.2 সেন্টিমিটাৰ হয় তাৰ পিছত AD অৰ্থাৎ ইয়াৰ পৰা AD ৰ মাপ দিছে 1.8 অৰ্থাৎ আমি যদি ইয়াৰ মাপ ধৰি লওঁ 1.8 তেন্তে AE অৰ্থাৎ আমাৰ A আৰু E ইয়াৰ মাপ তাৰপিছত কি হৈছে E আৰু C অৰ্থাৎ E আৰু C ইয়াৰ মাপ কিমান হ'ব তো আমি কমেই পাওঁ ইয়াত অপশ্যন যেহেতু 2.3 তেনেহ'লে আমি 2:3 1:3 2:4 আৰু 1:4 আমাৰ ইয়াৰে কোনটো হ'ব শুদ্ধটো আমি সেইটো ওলাব লাগে তো আমি গমেই পালোঁ ABৰ মাপ অৰ্থাৎ ABৰ যিটো জোখ এইটো 7.2 সেন্টিমিটাৰ আৰু ইয়াত দিছে ADৰ মাপ অৰ্থাৎ ADৰ মাপ দিছে 1.8 ক'ত আছে আমাৰ 1.8 মাপ আমি 1.8 লিখিছোঁ এইখিনিৰ মাপ দিয়া নাই এইখিনিৰ মাপ ওলাব পাৰোঁ যেহেতু ইয়াৰ সম্পূৰ্ণ মাপটো 7.2 সেন্টিমিটাৰ 7.2 সেন্টিমিটাৰ তো ইয়াৰ আমি যদি ADৰ মাপ আমি যদি বাদ দিওঁ তেনেহ'লে D আৰু Bৰ মাপ ওলাই যাব তেনেহ'লে আমি 1.8ৰ মাপ যদি বাদ দিওঁ এক ধাৰ কৰি ল'লে আমি কিমান হৈ যাব এইটো ধৰা 12ৰ পৰা 8 গ'লে কিমান হ'ব 4 আৰু এক ধাৰ কৰি লোৱাত আমাৰ এইটো কমি গ'ল 7 এইটো কিমান হ'ব 6ৰ পৰা 1 গ'লে কিমান হ'ব 5 অৰ্থাৎ 54 ইয়াত পইণ্ট আছে ঠিক আছে তো আমি গম পাই গ'লোঁ এইখিনিৰ মাপ কিমান ওলাল 5.4 এইখিনিৰ মাপ পালোঁ আমি 5.4 সেন্টিমিটাৰ তো এতিয়া আমাৰ কথাটো হ'ল যেহেতু আমাক ওলাব দিছে AE EC AE means A2 AC আমাক যেহেতু আমাৰ 2:3 ইয়াত যিকোনো এটা পইণ্ট আমাৰ ওলাব দিছে এইটো কেনেকৈ আমি ওলাম যেহেতু A আৰু আমাৰ D আৰু E যেহেতু সমান্তৰাল BC সমান্তৰালকৈ D গতিকে আমাৰ ইয়াত আমি এনেকৈ লিখিব পাৰোঁ যে ইয়াৰ যিটো মাপ আছে AD সমানুপাত AD ডিভাইডেড আমি DB লিখিব পাৰোঁ আমি কি লিখিব পাৰোঁ DB এতিয়া ঠিক তেনেকৈ ইয়াত যিটো আছে AC AE ডিভাইডেড বাই CE বা EC যিকোনো এটা লিখিলেই আমাৰ শুদ্ধ হ'ব তো CE লিখিলে ৰাইট
CE বা EC লিখিলে একেই গতিকে আমাৰ ইয়াৰ সমানুপাতটো ওলাব দিছে গতিকে আমি চাম AD আমাৰ কিমান দিয়া আছে 1.8 অৰ্থাৎ AD 1.8 আমি ভগ্নাংশত ল'ম তাৰপিছতে আৰু আমি ওলাইছোঁ BD অৰ্থাৎ DB বা BD একেই আমি এইটো BD লিখিব পাৰোঁ BDৰ মাপ কিমান ওলাইছে 5.4 তো এইটো যেতিয়া আমি অংকটো কৰিম তো যেহেতু ইয়াত দশমিক আছে আমি দশমিকটো ডাইৰেক্টলি উঠাই দিব পাৰোঁ দশমিক গুচি গ'ল তো আমাৰ এনসাৰ কিমান হ'ল 18 আৰু ইয়াত কিমান হৈ গ'ল 54 আমি যদি এতিয়া কাটাকাটি কৰি লওঁ নহ'লে ইয়াত কি আছে 18 আমি 18 গুণ 18 3 18 1324 4 হাতে হলত কিমান 2 3 গুণ 3 2 5 অৰ্থাৎ 54 3 18 কি হয় 54 গতিকে 3 ভাগ তেনেহ'লে কিমান হৈ গ'ল ইয়াৰ ৰেচিঅ' কিমান হৈ যাব তেনেহ'লে 1:3 তো আমাৰ 1:3 এইটো আৰু এইটো যিহেতু মাপ একে AD আৰু এই বাই চি ইৰ মাপ যেহেতু একে ইয়াৰ উত্তৰ কি হৈ যাব 1.3 অৰ্থাৎ 1.3 ক'ত আছে এইটো অৰ্থাৎ আমাৰ বি হ'ল অপশ্যন ৰাইট এনসাৰ ইয়াৰ উত্তৰ হ'ব 1:3 ৰাইট এনসাৰ আশা কৰোঁ বুজি পাইছে সকলোৱে থেংক ইউ